আপোনালোকক মই জনাই দিব বিচাৰিছোঁ আমাৰ বেবী বয় নে বেবী গাৰ্ল কি কওঁ কি নকওঁ ভাবিব পৰা নাই মানে কি হয় আজি ফাইনেল ডে হয় আজি ডেটটো মানে অহাকালি ডেট দিছে তো আগতীয়াকৈ এদিনাখন আহিব কৈছে আৰু যদি মৰ্নিং হয় তেন্তে পাছবেলা মানে হৈ যাব ডেলিভাৰী আৰু যদি ইভিনিং যাওঁ তেন্তে মৰ্নিং হ'ব তো যিহেতু মৰ্নিং কৰিলে বেছি ভাল হয় বুলি কোৱাৰ কাৰণে আমি এতিয়ালৈকে ওলোৱা নাই এটা সময় হৈছে 2টা তো লাহে লাহে ওলাব লৈছোঁ আৰু আপোনালোকে বিশ্বাস নকৰিব ফাৰ্ষ্ট টাইম সেইটো এক্সপিৰিয়েঞ্চ পাইছোঁ টেনশ্যন ল'ব নালাগে বুলি কৈ আছে সকলোৱে ফোনটো মানা নাই ন আৰু 3 দিন ধৰি মানে সেইটো ভাবি ভাবি মানে মোৰ পূৰা একদম জ্বৰ হৈ গৈছিলে ধাক মাৰি আছে আৰু জ্বৰটো অকণমান আছে বাৰু হ'লেও টেবলেট লৈ যাব লাগিব ৰিস্ক ল'ব নোৱাৰিতো তো এনিৱে ওলাই থাকোঁ আৰু ন গুড মৰ্নিং ডিব্ৰুগড় তো আছোঁ ইয়াতে দেই তো ৰাতিপুৱা আহি পালেহি আমাৰ প্ৰফেচাৰ দাই তো খবৰ এটা ল'বলৈ কাৰণে গুড মৰ্নিং তো লগত আছে মায়ে বোৱাৰীক চাই আছে বোৱাৰী মোবাইল টিপি আছে আপোনালোকক দেখাই দিব লৈছোঁ এয়া চাওক গোটেই অটিৰ মেডিচিন কেইটা লোৱা হ'ল তো অৱশেষত দেহাক অটি ৰুমলৈ লৈ যাব লৈছে টেক কেয়াৰ হা ডোন্ট নো হোৱাট টু সে ব্লেছ কৰিলে হ'ল বুলি ভাবি আছোঁ আমাৰ পূৰ্বপুৰুষ তাতে আহে দেউতা hope so but should be safe Alice obviously ভাল পঢ়াইব লাগে মই ভাবো নেগেটিভিটি বহুত আহি আছে বেছি আৰু অলপ পাছত জনাইছোঁ পাছত দেহাক লৈ আহিলে আইচিইউৰ পৰা কেবিন ৰুমলৈ দুদিনৰ পাছত বেডৰ পৰা উঠিব দিছে মানে বহিব দিছে আজি তো বহি আছে এতিয়া দেহাই এয়া চাওক আমাৰ মাজত আহিল আমাৰ নানা মুন্না বেবী আহিলেহি বাৰ্ফ কৰাই আছোঁ কাৰণ ব্ৰেষ্ট ফিডিং কৰা হৈছিলে তো এয়া আৰু আমাৰ জীৱনত আহা এই মোমেণ্টটো মানে কেপচাৰ কৰিছোঁ দেই আজি ডে 3 তো যিহেতু আমাৰ বেবীক ফটোথেৰাপি কৰিবলৈ লৈ গৈছে আৰু এতিয়া বৰ্তমান দেহাৰ কণ্ডিশ্যন খোজকাঢ়িবলৈ পৰা হৈছে দেখাইছে নি অলপ হয়তো কাইলৈ পৰহিৰ ভিতৰত আপোনাৰ ডিচাৰ্জটো হ'ব লাগে আৰু বিলৰিবিনটো অকণমান বাঢ়ি আছে বুলি কৈছে আকৌ সেইকাৰণে আৰু বাকী একো টেনশ্যন নাই ওৱানৰ পৰা ডে 2 ডে 3 ডে 4 ডে 5 গোটেই মিলাই এটা মানে ভিডিঅ' এটা ক্ৰিয়েট কৰিলোঁ আৰু এটা হৈছে মেমৰিজ থাকি যাব এইটো হয়তো এইটো ভিডিঅ' দেৰিকৈ যাব দেই বহুত দেৰিকৈ যাব কাৰণ এতিয়া মানে মই ৰিভিল কৰা নাই বেবী ফেচ কেনেকৈ মুখ চুখ লাগিব পাৰে বুলি এটা বিলিভ এটা আছে মানি চলিব লাগে আপোনালোকক মই জনাই দিব বিচাৰিছোঁ এতিয়াই কি হৈছে আমাৰ বেবী বয় নে বেবী গাৰ্ল ইটছ এ বেবী গাৰ্ল চুইট বেবী গাৰ্ল আৰু আমাৰ কাৰণে ফাইনেলি আমাৰ বেবীক লৈ আহিলে ফটোথেৰাপিৰ পৰা এইটো দূৰৰ পৰা দেখাইছোঁ তো নাৰ্ছ বাইদেউহঁতে বহুত হেল্প কৰিছে থেংক ইউ ছ' মাছ দেই এইটো আজি ডে 5 আজি ডিচাৰ্জ দিব হৈছেহি আৰু দিনটো কেনে পাৰ হ'ল গমেই নাপালোঁ আৰু প্ৰথম দিন যোনটো মানে অভিজ্ঞতা পাইছোঁ প্ৰকাশ কৰিব নোৱাৰা বস্তু হয় আৰু বৰ্তমান এতিয়া মেমে কৈছে ডিচাৰ্জ দিব বুলি তো বস্তু বাহানি এটা গোটেই ৰেডি কৰিছোঁ এটা দুটাকৈ গাড়ীৰ ভিতৰত সোমাইছোঁ আৰু তো ঘৰলৈ ৰাওনা হ'ম আৰু DSB লেভেলো অকণমান কম হৈছে মানে বিলিৰুবিনটো আৰু বাকী চব ঠিকে আছে বুলি কৈছে আৰু 10 মাহ পাছত এটা চেকআপৰ কাৰণে আহিব লাগে আৰু লগতে ইনজেকশ্যনৰ কাৰণে আহিবলৈ বাকী আছে বাকী চব ঠিকে আহি যাওঁ ন যাম কেনে লাগিলে থাকি ভাল লাগিলে আৰু দেহা চুলি বান্ধি আছে দেহা ৰেডি বেমাৰী লাগিছে নেকি বাৰু তোমাৰ একদম লাগা নাই তো এনিৱে গৈ থাকোঁ আৰু ফাইনেলি আহি পালোহি কেইবাদিনমান থকা হ'ল ডিব্ৰুগড়ত আপোনালোকে গমেই পায় কিহৰ কাৰণে থকা হৈছিলে
গোটেই গাড়ীৰ গ্লাছটো উঠাই আহিছিলোঁগৈ তেতিয়া মানে বেছি গৰম হৈ গৈছিলে তো অকণমান গুটি গুটি ওলালে তো ভালে ভালে আহি পালোঁ আৰু ঘৰত মেইন মানুহ বুলি ক'লে মানে মই গোটেই এৰেঞ্জমেণ্ট মই কৰিবলগীয়া হয় আৰু মই যদি বাহিৰত থাকোঁ মই কেনে এৰেঞ্জমেণ্ট কৰিম তো ৱেলকাম কিবাটো মানে দেখাব নোৱাৰিলোঁ সৰু মৰকৈ হৈছিলে তো বেবীও ঠিকে আছে আমাৰ ভিডিঅ'টো ৰেডি আছে দিবলৈ কিন্তু মই আপলোড কৰিব নোৱাৰোঁগৈ আপোনালোকক হয়তো আগৰ লাষ্ট ভিডিঅ' 2 মাহ 3 মাহ আগৰ ভিডিঅ' 6 মাহ আগৰ ভিডিঅ' ৰিচেণ্টলি দিছোঁ কৰ্তব্য পালন কৰিব লাগিব কাৰণ মোৰ মা দেউতাই ইমান কষ্ট কৰিছে মোৰ কাৰণে বিগ ৰেছপনচিবিলিটিজ হয় কিন্তু জাষ্ট ফিল দ্য ফ্ল' বহুত ধুনীয়া হস্পিটেলিটি পালোঁ কম্পেয়াৰিং উইথ আদাৰ হস্পিটেল কম টকাত হ'ল সেয়াই আৰু লাইফটো আপোনালোকক মই জাৰ্ণিটো অকণমান দেখাই থাকিম চ' মোৰ বেবীৰ ফেচটো আপোনালোকক দেখুওৱা নাই তাৰ কাৰণে ক্ষমা কৰিছোঁ আৰু এই আৰু আজিৰ ভিডিঅ' দেই আপোনালোকক বহুত পলম কৰালোঁ মোৰ এটা নতুন বেবী গাৰ্ল হ'ল আৰু বহুত বেছি সুখী ফাৰ্ষ্টলি বাট লেটলি হেপী নিউ ইয়েৰ হেপী বিহু তাৰ বিহুৰ আগতো আপলোড হ'ব পাৰে কিন্তু দেৰি হ'ব পাৰে তাই কাৰণে কৈছোঁ আৰু বাই বাই